শৰীয়তৰ অপভংশ কৰি হলেও ইউচিচিক বিৰোধিতা কৰিছে সংখ্যালঘু বিধায়কে। কামৰূপৰ চাংচাৰীত সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰদেশ বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মাৰ। সংবিধান সভাই গ্ৰহণ কৰা ইউচিচিক কংগ্ৰেছ দলৰ বিধায়কে বিৰোধিতা কৰা লজ্জাজনক বুলি অভিহিত কৰি তেওঁ আৰু কয়, সুস্থ সবল এখনি সমাজৰ ভেটি হ'ব সম নাগৰিক সংহিতা আইনখন। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, উত্তৰ কামৰূপ বিজেপিৰ সভাপতি ভাস্কৰ কলিতাকে ধৰি কেইবাগৰাকীও দলীয় নেতা কৰ্মী উপস্থিত থাকে। আজি কোনেও আমাৰ মাজত যি থকা কিছু ব্যাধি, বহু বিবাহ, বাল্য বিবাহ, এই ব্যাধিসমূহৰ পৰাও আমাক পৰিত্ৰাণ কৰাত সহায় কৰিব এই বিধেয়কখনে। গতিকে এই ইউনিফৰ্ম চিভিল কোড যিখন বিধেয়ক, সেই বিধেয়কখনৰ বিষয়ে আমি প্ৰত্যেকেই পঢ়া শুনা কৰাৰ প্ৰয়োজনীয়তা আছে। আমি প্ৰত্যেকেই পঢ়িব লাগিব। আপোনালোকে যদি আজিৰ পৰা কিছু বছৰ আগলৈকে উভতি যায়, আমি প্ৰত্যেকেই জানো যে উত্তৰাখণ্ডৰ এগৰাকী মহিলা চাইৰা বানু, আৰু এই চাইৰা বানুৱে তেওঁৰ তালাকৰ ফলত নিজৰ স্বামীৰ পৰা পোৱা যিসমূহ অতিশয্য, তাৰ পৰিপ্ৰেক্ষিতত যি তালাকৰ বিৰুদ্ধে তেওঁ নিজৰ যি উচ্চ ন্যায়ালয়ত তেওঁ গোচৰ দাখিল কৰিছিল, উচ্চ ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালে। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ত তেওঁ যি পিটিশ্যন দাখিল কৰিলে, আবেদন দাখিল কৰিলে, তাৰ সুফল পাবলৈ সক্ষম হ'ল 2017 চনত চাইৰা বানুৱে। আৰু আপোনালোকে যদি চাই, তাৰ পৰৱৰ্তী সময়ত বিশ্ব নেতা, আমাৰ সকলোৰে মাৰ্গদৰ্শক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনত এই 3 তালাকৰ আইন বাতিলৰ দৰে এক সিদ্ধান্ত, ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি সকলোৰে সমাদৰ লাভ কৰাই নহয়, সেইসকল মহিলাক এই ধৰণৰ ৰোগৰ পৰা, এই ধৰণৰ ব্যাধিৰ পৰা, এই ধৰণৰ অতিশয্যৰ পৰা তেওঁলোকক কি কৰিলে, পৰিত্ৰাণ দিবলৈ সক্ষম হ'ল, যাৰ কাৰণে আমাৰ সংখ্যালঘু বা মুছলমান মহিলাসকলৰো আশীৰ্বাদ পাবলৈ এতিয়া সক্ষম হৈছে মাননীয় প্ৰধানমন্ত্ৰীগৰাকী। ঠিক একেদৰে অসমতো এই যে কালজয়ী সিদ্ধান্ত গ্ৰহণ কৰিলে, এই বিলখন, আমাৰ ইউনিফৰ্ম চিভিল কোড বিলখন 27 তাৰিখে অসম বিধানসভাত গৃহীত কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আজি তেখেতৰ বিষয়ে দেখিছে যে বিভিন্ন ঠাইত চুকে কোণে অসমৰ প্ৰতিটো অঞ্চলত, সেয়া সংখ্যালঘু অঞ্চলেই হওক বা হিন্দু অধ্যুষিত অঞ্চলেই হওক, সকলো অঞ্চলৰ সকলো মহিলা ওলাই আহি তেখেতক ধন্যবাদ দিয়া আমি দেখিবলৈ পাইছো। এয়া এক খুব অত্যন্ত যুগান্তকাৰী সিদ্ধান্ত, আৰু এই সিদ্ধান্তৰ জৰিয়তে আমি আমাৰ কি হ'ব, আমাৰ কন্যা সন্তান বা আমাৰ মহিলাসকলক সুৰক্ষা প্ৰদানত আমি কি কৰিম যে সক্ষম হ'ম। গতিকে আমাৰ এই আইনখনত কি আছে, এই আইনখনত বহু বিবাহ আৰু দ্বিতীয় বিবাহৰ কথা নিষিদ্ধ কৰা হৈছে। সেই কথা আমি প্ৰত্যেকেই জানিবলৈ সক্ষম হৈছো। বিবাহৰ ন্যূনতম বয়স আগতেও 21 বছৰ আৰু 18 বছৰ ধৰা আছিল, কিন্তু তাৰ মাজতো কোনোবাই ইয়াৰ কি কৰিছিল যে এই নীতি বহিৰ্ভূতভাৱে তেখেতসকলে বিবাহ কাম সম্পন্ন কৰিছিল। কিন্তু এতিয়াৰে পৰা এই 21 বছৰ আৰু 18 বছৰৰ তলত যদি বিবাহৰ কোনো ধৰণৰ কামত আগবাঢ়ে, তেতিয়াহ'লে শাস্তিৰ সন্মুখীন হ'ব। কাৰণ এতিয়া বিবাহৰ পঞ্জীয়ন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু সেই একেদৰে বিবাহ আৰু বিবাহ বিচ্ছেদৰ যি বাধ্যতামূলক পঞ্জীয়নৰ কথা আজি ইয়াত এই আইনখনত কোৱা হৈছে, এই বিলখনত কোৱা হৈছে। এই বিধেয়কখনৰ সেই কামসমূহৰ জৰিয়তেও আমাৰ যিসকল অতিশয্যৰ সন্মুখীন হোৱা, বিভিন্ন ধৰণৰ অপকৰ্মৰ জৰিয়তে বিভিন্ন ধৰণে আমাৰ মহিলাসকল যি অতিশয্যৰ সন্মুখীন হৈ আছিল, তেওঁলোকে এই অতিশয্যৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। ইস্তাহাৰখন চাই তেতিয়াহ'লে দেখিবলৈ পাব, তাত বিশেষভাৱে লিখা আছে যে এই বিল গৃহীত কৰিব লাগে। অৰ্থাৎ নিৰ্বাচনী ইস্তাহাৰ 1967 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টি আৰু সেই সময়ৰ জনসংঘই এই কথাত সুদৃঢ়ভাৱে থিয় হৈ আছে আৰু থাকিল। আৰু সেইমতে পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টি তথা পূৰ্বৰ পৰাই আমাৰ জনসংঘৰ সৈতে সকলোবোৰ যি আমাৰ বিচাৰধাৰাৰ মাৰ্গদৰ্শক আছে, তেখেতসকলেও সদায় ইয়াত যুঁজ দি আহিছিল যে আমাক ইউনিফৰ্ম চিভিল কোড লাগে ভাৰতবৰ্ষত, যাতে সকলোবোৰ, বিশেষভাৱে আজি যদি আপোনালোকে চাই যে হিন্দুসকলৰ কাৰণে বিবাহৰ আইন বেলেগ, হিন্দুসকলৰ কাৰণে বিবাহ বিচ্ছেদৰ আইন বেলেগ, আপোনালোকে যদি সম্পত্তি নিষ্পত্তিকৰণৰ ক্ষেত্ৰত যদি আইন হিন্দুসকলৰ বেলেগ, তেতিয়াহ'লে এটা বিশেষ সম্প্ৰদায়ৰ আকৌ এখন বেলেগ আইনৰ দোহাই দি তেওঁলোকে এই ধৰণৰ কথা বতৰাৰ পৰা ওলাই কৰি চলিবলৈ চেষ্টা কৰে। বিশেষকৈ শৰীয়তৰ কথা সেইসকল লোকে ক'বলৈ চেষ্টা কৰে, তেওঁলোকে শৰীয়তৰ জৰিয়তে এই কামসমূহ আগুৱাই লৈ যোৱা বুলি দাবী কৰে। শৰীয়ত কি, সেই বিষয়েও আমি জনাৰ প্ৰয়োজনীয়তা আছে। শৰীয়ত হৈছে মুছলমানসকলৰ যি আপোনালোকৰ বিশ্ব নবী হজৰত মহম্মদ
তেখেতৰ মুখেৰে ওলোৱা বাণীৰ ওপৰত ভিত্তি কৰি এই শৰীয়তৰ সৃষ্টি হৈছিল তাৰ পৰৱৰ্তী সময়ত আৰু 9 গৰাকী নবীয়ে ইয়াত সংলগ্ন কৰিছিল তেখেতসকলৰ বাণীৰ জৰিয়তে আৰু সেই শৰীয়তত কিছু সংখ্যক কথা ৰাখি বাকি মূল কথাটো তেখেতসকলে বাদ দিবলৈ চেষ্টা কৰিছিল আৰু সেই কাৰণে সেইখন যি শৰীয়ত তাতো যদি তেওঁলোকে আপোনালোকে চাই যে সেই সম্প্ৰদায়ৰ সেই বিশেষ সম্প্ৰদায়ৰ লোকে যদি মদ হাত দিয়ে তেতিয়াহ'লে তেওঁলোকৰ হাত কাটি দিব লাগে তেওঁলোকে যদি তেনেকৈ চুৰি কৰে তেতিয়া হাত কাটি দিব লাগে মদ যদি মুখত দিয়ে তেওঁলোকৰ জিভা কাটি দিব লাগে ঠিক তেনেকুৱা ধৰণৰ কথা বতৰাও সেই শৰীয়ততে উল্লেখ আছে কিন্তু তেনেকুৱা কথা বতৰাৰ পৰা তেওঁলোক বিৰত আছে কেৱল মাত্ৰ তেওঁলোকে কিহত বিশ্বাস কৰিলে যে সেই বিশেষ সম্প্ৰদায়ৰ মহিলাসকলৰ ওপৰত প্ৰতিশয্য চলোৱা তেওঁলোকে অব্যাহত ৰাখিলে আপোনালোকে নিজে এবাৰ কল্পনা কৰক যে এগৰাকী মহিলাৰ ঘৰত তেওঁৰ যেতিয়া স্বামীয়ে আৰু 3 গৰাকী সতিনী তেওঁৰ সন্মুখত আনি ঘৰত জমা কৰিব ঘৰত লৈ আহিব তেতিয়া তেওঁৰ মানসিক স্থিতি কি হ'ব পাৰে এই কথা আপোনালোকে উপলব্ধি কৰিব পাৰে 2টা 3টা 4টা সন্তান জন্ম দিয়াৰ পিছত মহিলাগৰাকী তাতকৈ অধিক সন্তান জন্ম দিয়াৰ পিছত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কি হ'ব পাৰে এই বিষয়ে আপোনালোকে নিজে উপলব্ধি কৰিব পাৰে এই সমগ্ৰ ঘটনাৰ কথা সকলোৱে যদি আমি আজি চিন্তা কৰো আজি ইয়াত লিভিনৰ কথা এই আইনখনত আহিছে আজি লিভিন সহবাসৰ কথা আহিছে আমি অসমীয়া কৃষ্টি সংস্কৃতি তথা ভাৰতীয় সভ্যতাত আমি বিশ্বাস কৰা যিসকল লোক আছে পিতৃ মাতৃ আছে সেই সকলৰ কোনোবাই জানো ইচ্ছা কৰিব কোনোবাই জানো বিচাৰিব যে মোৰ সন্তানতে বাহিৰত পঢ়িব বা নিজৰ কামৰ সূত্ৰে গৈ কাৰোবাৰ লগত আমাৰ একদতে সহবাস কৰক সেই কথা বতৰা জানো কোনোবা পিতৃ মাতৃয়ে বিশ্বাস সন্মত হ'ব বা তাক হেৰি কৰিব তেওঁলোকে গণ্য কৰিব যে ই বৈধ গতিকে সেই ধৰণৰ কথা বতৰাৰ পৰা যাতে ৰক্ষা কৰিব পাৰি অসমখনত বৰ্তমান যি ধৰণে আগুৱাই লৈ যোৱাৰ সকলো জাতি জনগোষ্ঠীক সমানে আগুৱাই লৈ যোৱাৰ এক পৰিকল্পনা কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে আগুৱাই লৈ গৈছে সেই আগুৱাই লৈ যোৱাৰ পদক্ষেপৰ জৰিয়তে আজি এই আইনখন গৃহীত কৰি এক বিশেষ তেখেতে শলাগ ল'বলৈ সক্ষম হৈছে আৰু সেই শলাগ কিন্তু কেৱল আৰু কেৱল মাত্ৰ হিন্দুসকলৰ নহয় সেই শলাগ মুছলমান মহিলাসকলৰ পৰাও পোৱা আমি পৰিলক্ষিত হৈছো নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ